খাটাংকৈ হয় একদম খাটাং এদিন এখন ৰাইজৰ মিটিঙত ল'ৰাই কোৱা নাছিল যে ৰাইজ নতুনকৈ বনাই থকা শিৱ মন্দিৰটোত মই কিবা এটা দান সোমবাৰে বাবা ইয়াৰে আহিছে আমি আজিয়ে বাবা গোসাঁই ঘৰলৈ লৈ যাব লাগিব ঠিক আছে তুমি এটা কাম কৰা এখন নতুন কাপোৰ যদি চাদৰ হ'লেও হ'ব আৰু তোমাৰ সেই পানী সেন্দুৰ আৰু সেই ধূপকাঠি কেইটামান লৈ আহা কি বস্তু এইটো তাকেতো ইমান ডাঙৰ দেখিছ কি আছে বাবাই কিবা দামী বস্তু আনিছে খুলি চাওঁ দে পানী চকাই দিয়া বুঢ়াটো মানে মই কেতিয়াবাই মাতি থৈ আহিলো সৌখনৰ পৰা এখনতে ইমান সময় কৰে নে হেৰ' বয়স হৈছে নহয় তাতে আকৌ কপালটোও গ'ল আহিব আৰু লাহে লাহে হ'ব দিগন্ত হৈ গ'ল জানো এইটো থৈ লৰালৰিকৈ ওলাই গ'ল ক'ত বা গ'ল হেৰি বাবা থকাত খুলিলে ভাল আছিল নেকি সি দেখোন আহিলে নেপালে একো নহয় দিয়া বাণেশ্বৰ কাইদেউৰ হাতে খুলিলে সি বেয়া নাপায় নহয় সৌৰা এনেও আমাৰ গাঁৱত কিবা নতুন বস্তু আহিলে কোনে উদ্বোধন কৰে বাণেশ্বৰ কাই নকৰে গাঁৱত ল'ৰা ছোৱালী জন্ম পালেও বাণেশ্বৰ কাই নামাকৰণ কৰে দেখোন একো নহয় দিয়া তই বোলে কিবা নতুন বস্তু আনিছ ভাল বুজিছ সকলোৰে উন্নতি হ'ব লাগে হয় নহয় নতুন বস্তুটো এইটোৱে নহয় তই যে আহিলি বৰ ভাল লাগিলে দেই সকলো তহঁতে আশীৰ্বাদ আৰু কেলেই নাহিম তই কচোন কেলেই নাহিম তোৰ ঘৰত নতুন বস্তু এটা আহিছে মই বাৰু নোহোৱাকৈ থাকিব পাৰোঁনে বুজিছা বোৱাৰী মোৰ গাটো বৰ ভাল নহয় মই আৰু বেটেদিন নাথাকিব নোৱাৰে ৩-৪ বছৰ ধৰি সেই একেডাল কথাকে কৈয়ে আছে মানে নাথাকলৈ বোৱাৰী কিমান দিন হ'ল তোমাক দেখাই নাই নহয় আজিকালি আমাৰ ঘৰলে নোযোৱাই হ'ল সময় নাপাওঁ নহয় বাইদেউ ৰাতিপুৱা এখেতৰ লগত পথাৰলৈ যাব লাগে আহি আকৌ ভাত বনাব লাগে তথাপি সময় পালে পাক এটা মাৰিবা যাব তই প্ৰথমতে এইটো মুকলি কৰি দিছোঁ ব'লা এটা কাম কৰচোন এটা পেকেটত খুলি দে মই উলিয়াই দিম এতিয়া এটা কাম কৰচোন তহঁতে খা ভাল হে প্ৰভু আজি নৰেনৰ ঘৰত যিভাগ নতুন বস্তু আহিছে সেইভাগ নতুন বস্তু মোৰ দ্বাৰা মুকলি কৰিব দিছে ইয়াতে উলিয়াতে যদি কিবা দায়িত্ব হয় সকলো পদক মৰিহৰণ কৰি জয় ৰাম বোলা উলিয়াই দে উলিয়াই দিওঁ ওজন আছে ঘোঁৰা কি বস্তু বাইদেউ কি মই ধৰিব পৰা নাই নহয় মই ঠিকেই ভাবি আছো হেৰি বহুদিনৰ পৰা বাবা চাউল খোৱাকৈ বাচন এটা লাগে বুলি কোৱা নাই জানো এইটো চাউল খাবৰ কাৰণে আনিছে বুজিছে
ইয়াত চাউল বনাই থৈ ঢাকনিখন মাৰি থ'লে হ'ল একো এটা সোমাবও নোৱাৰে নোৱাৰেতো সোমাব এই যে ল'ৰাটো নহয় ইমান খৰচী আৰু এই চাউল থ'বলৈতো বাৰু ইমান দামী বাচন আনিব লাগেনে হা দেখিছা এইকেইটা টকাৰেতো আমি বেলেগ কিবা এটা কৰিব পাৰিলোহেঁতেন হ'ব দিয়কচোন আনিছে তাতেনো কি হ'ল এইটো পাকঘৰত থাকিলে সেই কাম কৰিয়ে ভাল লাগিব পাকঘৰটো যে একেবাৰে জিলিকি থাকিব আমাৰ এইখিনি কাৰোৱেই নাই নহয় এনেকুৱা চাউল থোৱাৰ পাছত কাৰণে এইখিনি ৰ'ব মই খুৰীহঁতক মাতি আনি দেখুৱাম ইমান অধৈৰ্য হৈছে কিয় এতিয়াও সময় আছে নহয় হেৰি শুনকচোন কিয় বস্তুটো পাকঘৰত নথৈ আমাৰ খোৱা কোঠালিতে থ'ব পাৰি দেখোন ৰাতিপুৱা শুই উঠিয়ে চকুকেইটা মেলিলেই দেখা পাম কিমান যে ভাল লাগিব এটা কাম কৰিবা দিয়া এই তোমাৰ বিচনা মূৰতে থৈ কবা মাৰি ধৰি শুই থাকিবা কিমান যে ভাল লাগিব একো ক'ব নোৱাৰি আপোনাক একো ঠাট্টা কৰি থাকিব জানে মইহে জানো মোৰ কিমান ফূৰ্তি লাগে মোৰ কি ফূৰ্তি লগা নাই মোৰ কি ফূৰ্তি লগা নাই মুঠৰ ওপৰত ঘৰৰ বস্তু ঘৰত থাকিব পাকঘৰত থাকিব কাৰ্যখন নকৰিবি চাউল কিমান মান ধৰিব চাচোন চা বৰ্তা 5 কেজি ধৰিব লাগে বেছি ধৰিব নেকি নাই ভিতৰতো ঠেক বাহিৰহে বহ হেৰি চাউলৰ টুকুৰাটো আনি ভৰাই দিওঁ নেকি ৰ'বা প্ৰথমতে সেইটো ভালদৰে ধুব লাগিব ধুই শুকুৱাব লাগিব ভালদৰে চফা কৰিব লাগিব তাৰ পাছতহে তুমি তাত চাউল থ'ব পাৰিবা এইজনী কিবা এটা কাম কৰোঁ বুজিছ পাকঘৰটোত পূবফালে ঠাই অকণমান পৰিষ্কাৰ কৰি এই বস্তুটো তাতে থৈ লক্ষী এতিয়া লক্ষী আহিছে তহঁতৰ ঘৰত হৈ বোৱাৰী কালিয়ে গৈ গোসাঁই ঘৰত থাকে গুটি জ্বলাই দিবা মই ৰাতিপুৱাই জ্বলাই দিম বাইদেউ ভিতৰৰ পৰা আকৌ মইহে দাঙি আনিছোঁ হ'ব দিয়ক বোপাই চিন্তা নকৰিবি বাবা আহিলেতো এই ৰমেনৰ দোকানৰ পৰা মিঠাই দি খুৱাম নহয় আৰু বোৱাৰী এই মোৰ খানে কিবা নিমখী আনিব দিবা থকা দিনকেইটা খাই লগ নে কি কোৱা মইনো আৰু বেছিদিন নাথাকে নহয় বোৱাৰী সেই আকৌ একেটা কথাকে উলিয়ালে ৰচোন হ'ব বাইদেউ আপোনাৰ কাৰণে নিমখীয়া কিবা এটাকে আনিব দিম যোৱাচোন যোৱা খালি চাহ অকণ খোৱা যোৱা আৰু শুনা এই খুৱাইটোৰ কাৰণে বিনা চেনি একাপ যোৱা কি শুনকচোন কি মালতীৰ ঘৰলৈ মালতীৰ ঘৰলৈ এবাৰ যাব লাগিছিল মৰিব খুজিছা হে শুনিব লাগিলে এঘৰি এঘৰিব যোৱা নয়িকা চাই পেলাচোন কি এইখন আকৌ কি ঢাকনি আছেই দেখোন এইখন আকৌ কিয় দিলে কি ফেক্টৰীত কাম নজনা ল'ৰাবিলাকক ক'লে এনেকুৱাই বেলেগৰ মাল ইয়াত লগাইছে বেলেগৰ মাল ইয়াতে লগাই দিছে ক'ত মাল ক'ত লগাইছে ঠিক নাই থাকোঁ ভাগত খাম কাগজ বস্তা ভালেও আছে এইটো দেখো মস্ত ফুটা ফুটাইটো চাউল থলে দেখোন গোটেইবিলাক মৰিয়ে যাব এই যে ল'ৰাটো নহয় আৰু ইমান দাম ভৰি বস্তু এখন আনিছ দস্তুমত ভালদৰে চাই চিতি বাইদেউ এতিয়া বাৰু ঘূৰাই ল'বনে কেলে নল'ব দস্তুমত ঘূৰাই ল'ব লাগিব টকা দি কিনি অনা বস্তু হয় কিমান আশা কৰিছিলো চাউলকেইটা খাব পাৰিম কাষৰ খুৰীহঁতকো মাতি আনি দেখুৱাম বুলি ভাবিছিলো মোৰ কপালখনে ফুটা জানে কথা আকৌ কিয় কৰি আছ ৰচোন নাইকা চাওঁচোন এইখন মই গুচাই দিব পাৰিম কিন্তু এই ফুটাটো সেইটো কি কৰা যায় বোলা কিবা এখন আঠা লগাই ফুটাটোত মাৰি দিলে হৈ গ'ল নাই দেই এনেকুৱা বেয়া বস্তু ঘৰত নাই শুন মোৰ অপৰা আজলা ল'ৰাটো পাই সিহঁতি ঠগিবলৈ আহিছে দস্তুমত ঘূৰাই দিব লাগিব বাইদেউ নতুন কিনি দিব লাগিব নতুন কিনি দিব লাগিবতো নতুন কিনি নিদিলে আমি কিন্তু আইনৰ সহায় ল'ব লাগিব এই চিগা চাৰা ল'ৰাটোক পাই সিহঁতে ঠগিলে সিহঁতেও জীৱনত উন্নতি কৰিব নোৱাৰে মোৰ অজনা ল'ৰাটোক ঠগিলে কুকুৰহঁতে হে প্ৰভু তুমি
কি আছে প্ৰভু তুমি ন্যায় দিবা প্ৰভু তুমি ন্যায় দিবা ঐ বোৱাৰী মই আহোঁ নহয় আমি ন্যায় পাব লাগিব বোৱাৰী আমি ন্যায় পাব লাগিব এটা কথা আমি যে ভাবি আছো এইটো চাউল থোৱা বাচন বুলি নহ'ব পাৰে মানে আমি আগতে কোনেও দেখা নাই গতিকে আমি যিটো ভাবিছো সেইটো নহ'ব পাৰে কথাটো কিন্তু নোহোৱা নহয় নৰেন তেনেহ'লে কি হয় এইটো বাইদেউ সেইটোৱেইটো ধৰিব পৰা নাই আৰু কি বস্তু আনিলো এইটো সৰুৰ পৰা বুঢ়া হ'লো আজিলৈকে পানীৰ দৰে নেদেখা বস্তু ওলোৱা নাই আজি যাম আৰু কথা নহয় বৰ্তা এই চহৰখন গাঁৱৰ পৰা কিমান দূৰ বহুত দূৰত কিবা যদি তাত নতুন বস্তু ওলায় আমিতো বহুত বছৰ পাছতহে গম পাওঁ এই কাৰেণ্ট অহা মাত্ৰ এমাহ হৈছে আমাৰ গাঁৱত চহৰতো কেতিয়াবা আহে কেতিয়াবা আহি চহৰত আৰু এই চৰকাৰী সুবিধা সেইবোৰ কথাটো নকয় আমাৰ গাঁৱত সেইবোৰ আগতে শেষ হৈ নাযায় বৰষুণ দিলে এতিয়াও এই আঁঠুলৈকে বোকা খচকি ৰাস্তাত যাব লাগে বিধায়কক কিমানবাৰ ক'লো নাই তাৰ একো সাৰ সিমতি নাই এই বিধায়কৰ যে আৰু মোৰ সেই নেগুৰ ধোৱাটো কি আছিলে তাৰ নামটো কি আছিলে তাৰ নামটো দিমবে তাৰ কি বেহাদুৰি কথা এই মুবিল নে কিবা এটা টিপি থাকোঁতে তাৰ সময়ে নোলায় টিপিব আকৌ বৰ্তা এই মুবিল বোলাটো গাঁওখনত কাৰোবাৰ আছে কাৰণে সি নিদিবি কোনে টিপিব ভোটৰ সময়ত কি মিঠা কথা ভোটহে আচল কথাটো হ'ল আমাৰ গাঁওখনত বিধায়কক কথা ক'ব পৰা মানুহ কেইটা আছে সাহস থাকিব লাগিব দেখা নাই কি হৈ আছে অকণমানি তৰাজনী কি কৰিছে এবাৰ মনে এখৰি কম পোৱা নাই এইবাৰ কিন্তু নহ'ব এইবাৰ বিধায়কৰ কিবা এটা হাস্ত নষ্ট কৰিবই লাগিব ঠিক বাইদেউ বিধায়কক কিবা এটা হাস্ত নষ্ট কৰিব লাগিব বাইদেউ প্ৰথমতেতো এইটোৱে কিবা এটা হাস্ত নষ্ট কৰছে ধৰিবই পৰা নাই দেখোন কি কৰা নাই পাকেটটো বাৰু কিবা লিখা থাকিব পাৰে নেকি থাকিব পাৰে কিবা লিখা থাকিব পাৰে বোলা এই পাকেটটোত কি লিখা আছে চাচোন চা ইয়াত যে কত ই পঢ়িব পাৰিব লিখা আছে কি হ'ল ষষ্ঠ শ্ৰেণীলৈকে মই পঢ়িছো SHIV ইংৰাজীত শিৱ হ'লে অসমীয়া শিৱ ইহঁতৰ দিগন্তই এদিন মোক কৈছিল বৰ্তা সি বোলে চহৰত বগা মাৰ্বল পাথৰে বনোৱা শিৱলিংগ দেখিছে মই কিয় মিছা কম আৰু সেই পাকেটটোত তাতটোতো শিৱ বুলি লিখা আছে মানিলো বাৰু এইটো শিৱলিংগ কিন্তু ইয়াৰ সেই ওপৰৰ লিংগ বা মানে বুজা নাই এই ভাগৰ কথা ভবাই নহয় সুন্দৰ হেৰি কি বাপা যেতিয়া ঘৰলৈ আনিছিলে মই তাক সুধিলো বোলো কি আনিছ এইটো সি মোক ক'লে মা আৰু বস্তু আহিবলগীয়া আছে কাইলৈ আহিব এনেদৰে কৈ সি লৰালৰিকৈ ওলাই গ'ল নহয় তাৰ মানে বৰ্তা ওপৰ ভাগ কাইলৈ আহি আছে খাটাং এইটো শিৱলিংগ হয় একদম খাটাং এদিনাখন ৰাইজৰ মিটিঙত লৰাই কোৱা নাছিল যে ৰাই নতুনকৈ বনাই থকা শিৱ মন্দিৰটোত মই কিবা এটা দান দিম সেয়া দেখি নাপায় শিৱলিংগ বাবাই কিন্তু ঘৰতে কৈছিলে শিৱ মন্দিৰত কিবা এটা দিব বুলি
হয় নৰে এই শিৱলিংগ দান কৰাটো কিন্তু সকলোৰে ভাগ্যত নাথাকে বুজিব ভাগ্যৱান তোমাৰ ল'ৰা ভাগ্যৱান ৰবাচোন এই পিঠা আজি কিবা আজি কিবা আজি তোৰ সেই দেখিছা বাবাৰ মহিমা অপাৰ এই সোমবাৰটো আমাৰ মহাদেৱ বাবাৰ বাৰ হয়নে নহয় হয়নে সেইটো সোমবাৰে বাবা ইয়ালৈ আহিছে আমি আজিয়ে বাবা গোসাঁই ঘৰলৈ লৈ যাব লাগিব ঠিক আছে এই ভাগ বস্তু ঘৰত থৈ দিয়াটো ভাল কথা নহয় তহঁতে যি ভাল দেখুৱা বাইদেউ এটা কাম কৰ গাঁৱৰ মানুহখিনি ইয়ালৈ মাতি যা আৰু সেই বিদেশ ভলীয়াহঁতক শৌচালয় আহিবলৈ দিবি অকণমান বজাই যাব লাগিব নহয় হ'ব দে লাগি গ'লহে বোৱাৰী বেয়া নাপাবা ধুনীয়া এখন আগতে ক'ৰবাত কাটি লৈ আহা সোনকালে দে বোৱাৰী বাইদেউ তুমি এটা কাম কৰা এখন নতুন কাপোৰ যদি চাদৰ আছে চাদৰ হ'লেও হ'ব আৰু তোমাৰ সেই পানী সেন্দুৰ আৰু সেই ধূপকাঠি কেইটামান লৈ আহা ৰ'বা সোনকালে আহিবা হে প্ৰভু ভোলানাথ হে প্ৰভু ভোলানাথ আজি তোমাক আমাৰ গোটেই গাঁৱে আদৰি লৈ যাব প্ৰভু হয়তো তোমাক আগতেই আদৰিব লাগিছিল প্ৰভু পৰম হ'ল তাৰ বাবে ধাৰ্যক নধৰিবা প্ৰভু তুমি যেনেকৈ ৰং সলনি কৰি দিয়া প্ৰভু আমাৰ গাঁওখনৰো ৰং সলনি কৰি দিয়া প্ৰভু আজি তোমাৰ অৰ্ধলিংগ লৈ যাম আমি গোসাঁই ঘৰলৈ ওপৰৰ ভাগ আহিলে কাইলৈ আকৌ ৰং লগাই দিম নহয় প্ৰভু ৰাইজক নধৰিবা প্ৰভু ওম নমঃ হ'বনে হ'ব আমি বোৱাৰী সোনকালে মাতি দে বাইদেউ আনিছো এটা কাম কৰা বোৱাৰী সেইখিনিতে পানী অকণমান ছটিয়াই দিম কৃষ্ণ কৃষ্ণ নহয় বোৱাৰী দিব হয় নহয় এটা কাম কৰ তাতে কপালখন ধুনীয়াকৈ পানী দে মানুহখিনি সোনকালে অহা হ'লে ভাল আছিল মালতীৰ ঘৰলৈ এবাৰ যাব লাগিছিল অকণমানি তৰা চলি কি কৰিছা ৰ'বা হয় নহয় কি কথা পাতি আছ এটা কাম কৰ এতিয়া বাবাক ধুনীয়াকৈ লৈ এই কপাতখন ওপৰত দি দে বাবা যাতে কষ্ট নাপায় আৰামত লৈ যাবি বাবাক তাতে ধুনীয়াকৈ লৈ যাবি বোৱাৰী তুমি তিনিটা খুব দি দিবা দেই ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওপৰতো দিলে তিনিটা ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম এই দুটাটি ধৰিলে আহিলে খবৰটো দিলো পৰেশকাই আৰু বিৰেণকাই তিনিআলি মূৰতে পালো পৰেশকাই ক'লো তই গোসাঁই ঘৰলৈ যা আৰু চাফ চিকুণ কৰ আৰু গাঁৱতো খবৰটো জনাই দে বিৰেণকাই ঢোল তাল লৈ নৰেনকাই ঘৰলৈ আহিব ক'লো বৰ ভাল কাম কৰিলি বৰ্তা এই মালাডাল বাবাক পিন্ধাই দি গ'ল মালাডালটো কাৰ দোকানৰ পৰা আনিছ কৃষ্ণদা দোকানৰ পৰা সঁচা আনিছতো এই মিনতি বাজিতৰ দোকানৰ পৰা আনা নাইতো নানিবিও তাৰ দোকানৰ বস্তু লগালে অমংগল হ'ব উত্তৰ ফালটো কোনফালে আছিলো ওপৰ ফালে কৃপাৰ সাগৰ হে
বাবা তই আহিলি কচোন কলৈ গৈছিলি বাৰু শ্মশানত গৈছিলো শ্মশানত মকানত গৈছ তই কাকো নুঠুবি হা তই এটা কাম কৰ তই সোনকালে গৈ গাটো ধুই আহ আৰু ভৰি দুখন ধুই ঠেক দি আহিবি তোমালোকে ইয়াত কি কৰি আছা মা বলচোন বল গাড়ী ধৰিবি বাইদেউ ইৰে মকানত যোৱা বুলি ক'লে কোন ঢুকালো জানো পাই মই হ'লে একো ধৰিব পৰা নাই নহয় বাইদেউ বৰ্তা মই হে ভাগৱতীক দুটা কথা শুনিছোঁ তাইতো আমাৰ গাঁৱৰ নহয় তাই আমাৰ গাঁৱৰ নহয় নহয়তো তেনেহ'লে হে শচীন কাহঁতৰ গাঁও চাগে শচীন মানে সেই শচীন্দ্ৰ শৰ্মা সিহঁতৰ গাঁও কোনোবা ঢুকাইছে চাগে বাইদেউ হ'ব পাই হয় নহয় কোনোবা ঢুকোৱাৰ কথা শুনিলে মোৰ বৰ ভয় লাগিব হয় মই আৰু বেছিদিন নাথাকিব নোৱাৰে বৰ্তা তই সোনকালে নমৰ জমহেলে টকীয়া আগত 10-12মান চিন্তা কৰিব মনে মনে থাক আকৌ তহঁতি কাজিয়াখন আৰম্ভ কৰিলে হে এটা কাম কৰ এতিয়া বটাবলৈ মানা কৰি দে যেতিয়া আমি বাবাক কৈ যাম তেতিয়া বটাব লাগিব সেইটো বীৰেণ নহয়নে বীৰেণৰ পিছফালে যে আছে মোৰ ওপৰত দূৰত দুয়োটাই গ'ল বুজিছা এটা কাম কৰ মানুহখিনি ইয়ালৈ আহিব মানা কৰি দে পদূলিতে থাকিবলৈ কওঁ আৰু এটা কথা মই বাবাক যেতিয়া আমি লৈ যাওঁ সেই ৰাস্তাত যাতে সেই বিধৱা আৰু সেই মাটি কেইজনী ওলাই নাথাকে সমংগল হ'ব হয়নে নহয় বাইদেউ তই কৰিলে তেতিয়া হয় এতিয়া এটা কাম কৰ তই বাবা আৰু বোৱাৰীক সোনকালে মাতি দে আমি লৈ যাব লাগে শুনিছা সোনকালে আহা বাবা সোনকালে ৰাইজক পদূলি মূৰতে লৈ দিবলৈ ক'লো এটা কাম কৰ এতিয়াতো বাবাক উঠা আমি বাবাক লৈ পদূলিলৈ লৈ যাম এটা কাম কৰ এই বোৱাৰী আৰু বাবা পদূলিলৈ আহিবলৈ কওঁ তাতে সেৱা ভাগ ল'ব তাৰপিছত তহঁতৰ পৰিয়ালটো আৰু আমি গোটেই ৰাইজ মিলি খোলতাল বজাই গোসাঁই ঘৰলৈ যাব লাগিব এইটো ক'ত গৈছা ৰাইজৰ বস্তু গোসাঁই ঘৰলৈ নিব ৰাইজৰ বস্তু ৰাইজৰ কেনেকৈ হ'ব মই পইচা দি আনিছোঁ মন বেয়া নকৰিবি বস্তুটো তোৰে কিন্তু দান দিয়াৰ পিছত ৰাইজৰ হৈ যায় নহয় কি দাম চিন্তা নকৰিবি তোৰ নাম থাকিব নহয় হয় বোলা ইয়াৰ নামত এখন ফলক বনাব লাগিব দাতা দিগন্ত কলিতা ভাল হ'ব হয় নৰে পিছে কাৰ সোঁৱৰণত দিবি সেইটো কৈ দিবি মোৰ আৰু কি আই পিতাৰ নামতে দিম দে দময়ন্তী আৰু যোগেশ ভগৱান এইটো দিলে কোনোবাই ফলক দিয়ে নেকি আমি দিম লোক ধৰি সকলোৱে গম পাব লাগিব তহঁতে এই মহান বস্তুটো যে ৰাইজক ধান আৰে মইতো দান দিম বুলি কেতিয়া ক'লো সেইদিনাখনৰ ৰাইজৰ মিটিঙতে কোৱা নাছিলি ৰাইজ নতুনকৈ বনাই থকা শিৱ মন্দিৰটোত মই কিবা এটা দান দিম মই কৈছিলোঁ দান দিম বুলি কৈছিলোঁ কিন্তু এইটো মই ঘৰৰ কাৰণে আনিছোঁ ইমান ডাঙৰ ঘৰৰ কাৰণে নালাগে নহয় ঘৰৰ কাৰণে সৰু এটা আনিলো আৰু এইটো মন্দিৰত থাকিব যেতিয়াই মন্দিৰত তেতিয়াই যাব পাৰিবি হয় নহয় দাতা হিচাপত প্ৰথম সুবিধাটো তহঁতকে দিম হ'ব দে মই এতিয়া পাইখানা কৰিবলৈ মন্দিৰলৈ যাব লাগিব এতিয়াও সৰু ল'ৰা হৈ আছে তাকেহে পাই হেৰ' পাইখানা তই ঘৰতে কৰিবি বাবাকে দৰ্শন কৰিবলৈ মন্দিৰত যোৱাৰ কথা কৈছো হয় নহয় গোটেই ৰাজ গৈ আছে গতিকে আমি দেৰি কৰিব নালাগে বাবাক উঠা হয় মহাদেৱ কি মাতলামি কৰি আছ মই আনিছিলোঁ ভগা পূজা কৰি পেলালি ৰঙা মালা চালা পিন্ধাই একদম দিগন্ত এইটো বেয়া কাম কৰিছোঁ কি বেয়া কাম কৰিছোঁ মই বাবাক এনেকুৱা অপমান কৰিব নালাগে হয় নহয় ই কিন্তু নৰকত পচিব হয়নে প্ৰভু ভোলানাথ মোৰ লৈ নাজানে নুশুনি
শতকোটি অপৰাধ ক্ষমা কৰিবা প্ৰভু হে অপৰাধ দেউতা। দেউতা কিয় কি কৰি আছে এইবোৰ এতিয়া সি ভোলানাথকো চিনি নোপোৱা হ'ল ভোলানাথ তই যে কৈ আছ ক'তনো তোৰ ভোলানাথ এই ভাত এইটো ভোলানাথ ভোলানাথ মানে শিৱলিংগ শিৱলিংগ এইটো শিৱলিংগ আৰু নহ'লে কিয় ভগৱান হেৰ কমুদ ঐ নাম নলবি তাৰ নাম নলবি তাৰ সৰুৰ পৰাই মাক ঢুকোৱাৰ পৰাই মই তাক ডাঙৰ দীঘল কৰিলোঁ যি লাগে তাকে এৰি দিছোঁ যেতিয়া যি মন যায় মই তাকে আনি দিছোঁ তাক কমুদ মানে মই এইটো ৰ মোক ক'বলৈ দে চহৰত বিয়া পাতি দিলোঁ এই বুঢ়া বাপেকৰ খবৰ ল'বলৈকে তাৰ সময় নাই মই আপোনালোকৰ কমুদৰ কথা কোৱা নাই নহয় আৰু কাক ফাঁকি দিছে কাক ফাঁকি দিছে গাঁওখনত এটাই কুমুদ আছে আৰু সি মোৰ ল'ৰা কুমুদ বৰদেউতা মই আপোনাৰ ল'ৰা কমুদৰ কথা কোৱা নাই মই এইটোৰ কথা কৈছোঁ এইটোৰ নাম কমুদ এইটো কোনো শিৱলিংগ নহয় ইয়াতে পায়খানা কৰে পায়খানা কৰে হে প্ৰভু নাজানি শুনি কি ভুল কৰিলোঁ ডাইলগ নধৰিবা প্ৰভু হে প্ৰভু পাকেটটোততো চিপ বুলি লিখা আছে কোম্পানীটোৰ নাম চিপ কটা তই কি যে বস্তু ওলোৱা নাই দে পৃথিৱীখনত পাই ন মা দেউতাৰ বয়স হৈ আহিছে মাজে মাজে কঁকালৰ বিহু হৈ থাকে পিছফালে যিহেতু মই নতুন পায়খানাটো বনাই আছোঁ ভাবিলে এইটোকে বহাই লওঁ এনেকুৱা পায়খানাও থাকে না মোক দিগন্ত কাম ভাগ কেনেকৈ কৰে বহি কৰে বহি কিন্তু আৰাম লাগিব দেই বুজিছা নেকি আমাৰ গাঁৱত কিবা নতুন বস্তু আহিলে কোনে উদ্বোধন কৰে ঘৰৰ বস্তু যিহেতু তয়ে বহি আৰম্ভ কৰ নাই প্ৰথমতে তই বহিব লাগিব নিয়ম মতে যাব লাগিব নিয়মটো এইবোৰ বাদ দে তহঁতে ৰোধ কৰিছ এতিয়া বহুৱাই দে এখন সোমাই যাব নেকি এইখনত এনেকৈ ধৰি লয় ন ওলোটা হৈছে উল্টা হৈছে চিধা কৰিব লাগিব উল্টা হৈছে ঘূৰাই দেচোন মোৰ ফুলখনত কৈ বেটি আৰাম মই এবাৰ বহি চাওঁ দে তহঁতৰ নিজৰে বস্তু ঘৰৰ বস্তু এটা কাম এই ঘূৰা কৰিব বহি চাবলৈ আজি পিছত ক'ত বহিব পাৰিব সোমাই গৈছো আমি গোটেইটো সোমাই থাকোঁ বহুত হ'ল আপোনালোকৰ পাইকাৰী এইটোৰ লগত এনেকৈ ল'ৰা ধেমালি কৰি থকাতকৈ আপোনালোক যাব লাগিছিল মালতী পৰিমিততে সৎকাৰ কৰিবলৈ তাইতো আমাৰ গাঁও নহয় কি কিয় নহয় আমাৰ গাঁৱত তাই দেখোন আমাৰ গাঁৱতে থাকিছে আমাৰ গাঁৱতে থাকে কিন্তু সিহঁতক এঘৰীয়া কৰা হৈছে
কিয় এঘৰীয়া কৰা হৈছিল সিহঁতক কি হয় ঘূৰা কৰা আছে সেই কথা কি তই নাজান অতুল কাই মালতীবোৰক ৰাইজক মোক লোকে পলুৱাই নিছিল কোনো ল'ৰা হৈ প্ৰজাতি ছোৱালীজনী পলুৱাই নিব ৰাইজে সিহঁতক বিয়া পাতি দিব লাগিছিল অতুল কাই ৰাইজৰ প্ৰতিটো অনুষ্ঠানত সদায় আগভাগ লৈছিল কিবা এটা অনুষ্ঠান হ'লে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে অকলে অকলে কষ্ট কৰিছিল সেইবোৰ কথা কি পাহৰি গলি নেকি ছোৱালীজনী জন্ম পোৱাৰ মাত্ৰ 2 মাহ পাছত অতুলকে ঢুকাই থাকিল কিন্তু অতুল দাৰ ভিতৰত এইটো সৎকাৰ কৰিবলৈ গাঁৱৰ এজন মানুহো নোলাল কিয় এঘৰীয়া কৰা দিনৰে পৰা কোনেও সম্পৰ্ক ৰখা নাই সিহঁতৰ লগত আৰু তই যে ইমান ওপৰত কথা কৈ আছ তই কিয় যোৱা নাছিলি মই গাঁৱত থকা হ'লে নোযোৱাকৈ নাথাকিলোহেঁতেন নহয় জানো ই কিন্তু ৰাইজৰ বিপক্ষে কথা কৈ আছে আৰু ই যিহেতু মালতীৰ ঘৰলৈ গৈছে তেতিয়াতো প্ৰাচিত্য হ'ব লাগিছিল প্ৰাচিত্য হ'বৰ কাৰণে মই একো পাপ কাম কৰা নাই এই যদি প্ৰাচিত নহয় তহঁতকো কিন্তু আমি এঘৰীয়া কৰিম কৰক এঘৰীয়া তাৰ বাহিৰে আৰু আপোনালোকে কি কৰিব জানো তই মোৰ ওপৰত কথা কৈ আছ ল'ৰা যি কৈছোঁ সঁচা কথা কৈছোঁ অ বোপাই হেৰ এই ঘৰীয়া কৰা বুলি জানিও তইনো বাৰু কিয় কৈছিলি শ্মশানলৈ হা কিয় নাযাম দেউতা কিয় নাযাম আজি ৰাতিপুৱা যেতিয়া কমুদটো লৈ মই ঘৰলৈ আহি আছিলোঁ মালতীবোৰ সেই কম মানে ছোৱালী তই কান্দি কান্দি মোক মাতি আছিল খুৰা অ খুৰা মোৰ মা ঢুকাইছে মই অকলে আছো কোনো নাহে আমাৰ ঘৰলৈ ৰাইজে আমাক এঘৰীয়া কৰিছে খুৰা ৰাইজে আমাক এঘৰীয়া কৰিছে আপুনি আমাক খুৰা মাক শ্মশানত লৈ যাব লাগে খুৰা মই অকলে নোৱাৰো খুৰা সেইটো কাৰণে কুমুদটো থৈ মই দৌৰা দৌৰিকৈ ওলাই গৈছিলোঁ গাঁৱৰ যদি কোনো যোৱা নাই তই কিয় গ'লি কাৰণ মই তহঁতৰ দৰে নহয় তহঁতৰ কোনো দয়া মমতা এইবোৰ একো নাই এই সৰু ছোৱালীজনীয়ে যেতিয়া কান্দি কান্দি সহায় বিচাৰিছিল তেতিয়া কি অকণো বেয়া লগা নাছিল তাইনো কি দুখ কৰিছিল কাইলৈ যদি আপুনি বেমাৰ হৈ ঘৰত অকলে পৰি থাকে চিঞৰি চিঞৰি মাতিলেও যদি আপোনাৰ ওচৰলৈ এজন মানুহ নাযায় তেতিয়া আপোনাৰ কেনেকুৱা লাগিব আজি আজি সাধাৰণ বস্তুটোৰ কাৰণে গোটেই গাঁৱৰ মানুহখিনি ব্যস্ত হৈ পৰিছে আৰু তাতকৈ যদি মালতীকক সৎকাৰ কৰিব গ'লহেঁতেন বহুত বেছি পুণ্য হ'লহেঁতেন এই অন্ধবিশ্বাসবোৰ বন্ধ কৰি আঁতৰাই পেলাই আৰু মানে এইবোৰ অন্ধবিশ্বাস নহ'লে নেকি আপুনি অলপ আগতে কি কৈছিল গাঁৱৰ মহিলাকেইগৰাকীক বাটত ওলাই থাকিব নিদিবি কিয় সেইকেইজনী ওলালে অমংগল হ'ব ক'ত লিখা আছে ক'ত লিখা আছে তেওঁলোক কি মানুহ নহয় তেওঁলোকৰ কি মন নাই গাঁৱৰ শুভ কামবোৰৰ সাক্ষী হ'বলৈ তেওঁলোকৰ মন থাকে ইচ্ছা থাকে সেইকেইজনী আহিয়ে গিৰিয়েকৰ মূৰ খাইছে তই নাজানো নেকি আৰু আপুনি মই কি কৰিলোঁ আপুনি বিয়া পতাৰ 2 বছৰ পাছতে বৰমা ঢুকাই থাকিল তাৰমানে আপুনিও বৰমাৰ মূৰটো খাইছে মোক চম্ভালি কথা কবি বুলি কৈছোঁ গাঁৱৰ মহিলাকেইগৰাকীক দুৰ্বল পাই বিলক্ষণী অমংগলীয়া এইবোৰ সজাই দিব পাৰে আপোনালোকে কাৰণ আপোনালোক সমাজৰ মুৰব্বী মই কিন্তু বহুত বেছি বেছি কৈ আছোঁ হয় নহয় পুতেৰক কিন্তু চম্ভাল নহ'লে কিন্তু কথা বেয়া হৈ যাব এই মোৰ ল'ৰাই একো ভুল কথা কোৱা নাই বাইদেউ বাইদেউ বিধৱা সকলোতো মানুহ আৰু সিহঁতৰতো মন যায় সকলোৰে লগত মিলি থাকিবলৈ হে সিহঁতোতো কাৰোবাৰ জীয়াৰী কাৰোবাৰ বোৱাৰী নহয় জানো বিধৱা হোৱাটো সিহঁতৰ দুখ নে বাৰু তাই নিয়মবোৰ পাহৰি গ'ল একো নিয়ম নীতি নাই বাইদেউ এইবোৰ সকলো আমি নিজে বনাই লোৱা তই কিবা এটা ক'লে গোটেই গাঁৱৰ মানুহে তাকে মানি লয় কাৰণ তোলৈ ভয় কৰে কয় তোক মই অনুৰোধ কৰিছোঁ এই নিয়ম নীতিবোৰে নহ'লে চাবি তই নিজে এদিন অকলশৰীয়া হবি উপায় তই যি কৰিলি একদম ভাল কাম কৰিলি বুজিছ আমি আছোঁ তোৰ লগত ভাল কাম কৰিলি তই দেউতা এই ভাল কামটো অকল ময়ে কৰা নাই মোৰ লগত বৰদেউতাৰ ল'ৰা কুমুদো আছিল তই মিছা কথা নকবি সি চহৰত থাকে আজি আহিছিল বহুদিনৰ মূৰত আপোনাক খবৰ লওঁ বুলি কিন্তু ঘৰত যোৱা নাই ঘৰলৈ আহি থকা অৱস্থাত মালতীবোৰ পদূলিত মোক লগ পালে মোৰ পৰা কথাখিনি শুনাৰ পাছত সিও মালতীবোৰ সৎকাৰ কৰাত লাগি গ'ল মোৰ ল'ৰা হৈ সি মালতী সৎকাৰ কৰিবলৈ গৈছে ই মোৰ ল'ৰা নহয় মোৰ ল'ৰা হোৱা হ'লে পিতাই মোৰ ঘৰলৈ আহিল হয় সি ভাবিছিল আপুনি অলপ সলনি হৈছে বুলি অহা মাহত একেবাৰে ঘৰলৈ অহাৰ কথা আছিল সি কিন্তু আপোনাৰ এই কাণ্ড কাৰখানাবোৰৰ কাৰণে শ্মশানৰ পৰাই বাহিৰে বাহিৰে চহৰলৈ গুচি গ'ল নালাগে আহিব মই কৈ দিলোঁ তাকো কিন্তু মই
কৰিলা এইবোৰৰ বাহিৰে আপোনাৰ মনলৈ আৰু কিবা বেলেগ চিন্তা আহেনে আপোনাৰ এই স্বভাৱৰ কাৰণে সি আজি নিজৰ ঘৰখন এৰি চহৰত থাকিবলগীয়া হৈছে মই তাক ক্ৰেডিট দিয়া নাই সি নিজে গুচি গৈছে কিয় যাবলগীয়া হৈছে সেই কথাটো গাঁৱৰ সকলোৱে জানে কিন্তু আপোনাক ভয় কৰে সেইটো কাৰণে কোনো একো নকয় আৰে মই ভুল কাম কৰিলেহে ৰাইজে মোক কিবা ক'ব আজিলৈকে নিজৰ ভুলখিনি জানো কেতিয়াবা মানি পাইছে আপুনি মা তুমি ক'ত গৈছিলা মালতীৰ ঘৰ বোৱাৰী কিন্তু এইটো তুমি ভাল কাম কৰা নাই আজি যি কয় কওক যি কৰে কৰক শ্ৰী মালতী দিন ৰাতি যন্ত্ৰণাত ছটফটাই আছিল সিহঁতৰ ঘৰৰ সন্মুখে অহা যোৱা কৰোঁতে শুনিছিলোঁ তাইৰ যন্ত্ৰণাত চিঞৰ দৌৰি গৈ তাইক সহায় কৰিবলৈ সদায় মন গৈছিল কিন্তু আপোনালোকে বান্ধি দিয়া এই নিয়মবোৰৰ কাৰণে যাব নোৱাৰিলোঁ আমাৰ চকুৰ সন্মুখতে মালতী মৰি থাকিল আমি কোনেও একো কৰিব নোৱাৰিলোঁ কোনেও একো কৰিব নোৱাৰিলোঁ মই মালতীৰ ছোৱালী তৰাক ইয়ালৈ লৈ আহিছোঁ কি আজিৰ পৰা তাই আমাৰ লগতে থাকিব তৰা ভিতৰলৈ সোমাই আহ ভিতৰলৈ আহ খুড়া 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 মোৰ মা আৰু কেতিয়াও নাহিব না মোৰ মালৈ নৰলৈ মনত পৰি যাওঁ খুড়া মই কাক মা বুলি মাতিব খুড়া মই কাক মা বুলি মই আছোঁ নহয় তই মোকে মা বুলি মাতিবি তৰা তুমি একো চিন্তা নকৰিবা খুড়া আপোনাকো কৈছিলোঁ মোৰ মাৰ অসুখ ব'লা না ডাক্তৰ তাতে লৈ যাওঁ তুমি একো নোখোৱাকৈ গুচি আহিছিলা মই কি কৰিম কয় ঘৰত বেমাৰী মা পৰি আছে হাজিৰা কৰিব গ'লে ওচৰৰ বৌহঁতে মাক চাই খাবলৈ দিয়ে তোক যদি সেইদিনা মই সহায় কৰিব গ'লোহেঁতেন ৰাইজে আমাক এঘৰীয়া কৰিলে তেতিয়া মোৰ মাক কেনেকৈ চোৱা চিতা মই কি কৰোঁ সেইটো কাৰণে মই তোক সহায় কৰিব নোৱাৰিলোঁ হয় তই মোক ক্ষমা কৰি দে ক্ষমা কৰি দে হয় ককা আপোনালোকৰ ঘৰলৈও গৈছিলোঁ কিন্তু পদূলি পৰাই খেদি দিছিলোঁ যদি মই ডাক্তৰৰ তাতে নিব পাৰিলোহেঁতেন মানমণি নাই মানমণি তৰা 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 এখেতৰ আগত কান্দি একো লাভ নাই আজি হয়তো আমাকো এঘৰীয়া কৰিব কিন্তু তুমি একো চিন্তা নকৰিবা আমি আছোঁ নহয় ব'লা আহা ভিতৰতে মালতীৰ শ্ৰাদ্ধ মোৰ ঘৰৰ চোতালত পাতিম কোনে এঘৰীয়া কৰে ময়ো চাই ল'ম মালতী বৰ শ্ৰাদ্ধ নৰেন কাই চোতালত হ'ব আৰু ময়ো তাক সহযোগ কৰিম
আছে